দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। পাকিস্তানৰ ওপৰত ভাৰতে এয়াৰ ষ্ট্ৰাইক কৰাৰ পাছতে এতিয়া সৰ্বদলীয় বৈঠকৰ আহ্বান কৰা হৈছে। এই সৰ্বদলীয় বৈঠক কাইলৈৰ দিনটোৰ 11 বজাত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে এই কথা ঘোষণা কৰা হৈছে। আৰু এই বৈঠকতে কেতবোৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনীয়তা প্ৰকট, কিয়নো দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক ভেদাভেদ, ৰাজনৈতিক মতাদৰ্শ এতিয়া একাষে ৰাখি দেশৰ সংকটৰ সময়ত, যুদ্ধৰ সময়ত সকলো একেখন নাৱত একেটা প্ৰান্তত থিয় হোৱাৰ খবৰ আহি পৰিছে। ডাঙৰ খবৰ, টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ ৱাৰ ব্ৰেকিং। পাকিস্তানত এয়াৰ ষ্ট্ৰাইকৰ পাছতে ভাৰত চৰকাৰৰ সৰ্বদলীয় বৈঠক আহ্বান। কাইলৈ দিনৰ 11 বজাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ব সদনৰ মজিয়াত, সংসদৰ মজিয়াত। আৰু এই বৈঠকত উপস্থিত থাকিব ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, মন্ত্ৰী কিৰেণ ৰিজিজু। পাকিস্তানৰ ওপৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, ডাঙৰ একশ্যন আৰম্ভ কৰিব পাৰে। CCSৰ বৈঠকৰ পাছতে ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাকিস্তানৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। ইতিমধ্যে CCSৰ বৈঠক আৰম্ভ হৈছে আৰু CCSৰ বৈঠক চলি আছে। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী, দেশৰ প্ৰতিগৰাকী মন্ত্ৰী উপস্থিত আছে আৰু সৰ্বদলীয় বৈঠক ইতিমধ্যে আহ্বান কৰা হৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাইছোঁ, পাকিস্তানত এয়াৰ ষ্ট্ৰাইকৰ পাছতে ভাৰত চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে 8 মে 11 বজাত। কাইলৈৰ দিনটোত 11 বজাত এই বৈঠক অনুষ্ঠিত হ'ব। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ভাৰতবাসীয়ে আজি স্বস্তিৰ নিশ্বাস পেলাইছে, কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে ভাৰতে পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰিছে। নিশাৰ ভাগত দেখিবলৈ পোৱা গ'ল ভাৰতীয় বায়ু সেনাৰ ৰাফেল বিমান প্ৰৱেশ কৰিলে পাকিস্তান সীমান্তৰে, পাকিস্তানৰ আকাশত প্ৰৱেশ কৰি আকাশী মাৰ্গেৰে চলালে আক্ৰমণ। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল ভাৰত চৰকাৰৰ সৰ্বদলীয় বৈঠক কাইলৈৰ দিনটোত। আৰু এই সৰ্বদলীয় বৈঠকত পাকিস্তানৰ বিৰুদ্ধে আৰু কেতবোৰ কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেয়া লক্ষণীয় হৈ পৰিব। আৰু সমান্তৰালকৈ এটা গুৰুত্বপূৰ্ণ খবৰ যে এয়াই পাকিস্তানৰ বিৰুদ্ধে যি ভয়ংকৰ আক্ৰমণ সূচনা কৰা হ'ল। নিশা 2 বজাত পাকিস্তান সীমান্তৰে কেইবাখনো ৰাফেল প্ৰৱেশ কৰিলে, সুখয় প্ৰৱেশ কৰিলে আৰু এই যুদ্ধ বিমান কেইখনে এটাৰ পাছত আন এটা মিছাইল নিক্ষেপ কৰিলে। তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ পৰিকল্পনা, সমগ্ৰ অভিযানটোৰ দায়িত্বত আছিল কিন্তু দুগৰাকী মহিলা বিষয়া, এগৰাকী হৈছে উইং কমাণ্ডাৰ ভৌমিকা সিং আৰু আনগৰাকী হৈছে কৰ্ণেল সুফিয়া কুৰেশী আৰু ভৌমিকা সিঙৰ নেতৃত্বত ভাৰতীয় বায়ু সেনাই আকাশ মাৰ্গেৰে আক্ৰমণ চলাইছিল। সমগ্ৰ ভিডিঅ' আছে। মাছুদ আজহাৰৰ যি ঘাটি, জৈশ ই মহম্মদৰ মুখ্য কাৰ্যালয় মাৰ্কাজ উল সুবহান আল্লাহ মছজিদ, যি মছজিদৰ পৰা বহু ভাৰতৰ কূটাঘাতমূলক কাৰ্যকলাপ নিয়ন্ত্ৰিত হৈ আছিল, সেই মাৰ্কাজ উল সুবহান আল্লাহ নামৰ মছজিদটো উৰুৱাই দিয়া হৈছে। সমান্তৰালকৈ লস্কৰী তৈবাৰ যিটো মুখ্য কাৰ্যালয় মাৰ্কাজ তাহেব নামৰ মছজিদটো উৰাই দিয়া হৈছে। আন কেইবাটাও মাদ্ৰাছাৰ লঞ্চ পেড উৰাই দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। পাকিস্তানৰ ভিতৰত সোমাই এতিয়া আক্ৰমণ আৰম্ভ কৰিছে ভাৰতীয় সেনাই। আৰু পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকৰ পাছত ভাৰত চৰকাৰৰ সৰ্বদলীয় বৈঠক কাইলৈ আহ্বান কৰা হৈছে। আৰু ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে CCSৰ বৈঠকত অংশগ্ৰহণ কৰি আছে। CCSৰ বৈঠক কেবিনেট, চেণ্ট্ৰেল কেবিনেট ফৰ ছিকিউৰিটি বৈঠকত নিৰাপত্তাজনিত কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনাই স্থান পাইছে। আৰু ভাৰতে পাকিস্তানৰ ওপৰত কৰা আক্ৰমণৰ পাছত পাকিস্তানে যদি প্ৰত্যুত্তৰ দিয়ে তেতিয়া ভাৰতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, কেনেধৰণে মোকাবিলা কৰিব, সকলো এতিয়া জল পটপট হৈ পৰিব। সকলো ধৰণৰ প্ৰস্তুতি তুংগত হৈ উঠিছে। তাৰ বাবে আজিৰ দিনটোত বিয়লি 4 বজাত আছে মক ড্ৰিললৈ মাজত আছে মাত্ৰ 2 ঘণ্টা সময়। আৰু তাৰ পাছতে মক ড্ৰিল আৰম্ভ হ'ব। দেশজুৰি 244খন স্পৰ্শকাতৰ জিলাত বাজি উঠিব যুদ্ধৰ চাইৰেন। আৰু যুদ্ধৰ চাইৰেন বাজি উঠাৰ লগে লগে আপুনি কেনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব, সকলো এতিয়া এই অনুশীলনতে বুজোৱা হ'ব। এই অনুশীলন কেতিয়া কৰা হয়,
এই মক ড্ৰিল কেতিয়া কৰা হয় সেই সন্দৰ্ভতো বিস্তৃত তথ্য এই মুহূৰ্ত জনাইছোঁ। মক ড্ৰিল তেতিয়াহে কৰা হয় যেতিয়া এখন দেশে যুদ্ধৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বৰ ইতিহাস যদি আপুনি খুচৰি চায় তেনেহ'লে দেখিব 1962 চনত চীন ভাৰতৰ যি যুদ্ধ, চীন ভাৰতৰ যুদ্ধৰ সময়ছোৱাত দুদিন পূৰ্বে মক ড্ৰিল কৰা হৈছিল। সৰ্বসাধাৰণ জনতাক কিদৰে মক ড্ৰিলৰ যুদ্ধৰ সময়ত নিজকে বচাব, সতৰ্ক হ'ব, সকলো ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। আৰু এইবাৰো ঠিক একেদৰে মক ড্ৰিল কৰা হৈছে। পাকিস্তানৰ সৈতে লগা পূৰ্বৰ যুদ্ধসমূহৰ প্ৰাক মুহূৰ্ততো মক ড্ৰিল কৰা হৈছিল, কিন্তু মক ড্ৰিলৰ পাছতহে যুদ্ধ ঘোষণা কৰা হয়। কিন্তু এইবাৰ ৰণসিঙা নবজোৱাকৈ মক ড্ৰিললৈ কেইবা ঘণ্টা বাকী থকাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গ'ল পুৱতি নিশা ভাৰতীয় বায়ুসেনাই চলালে আক্ৰমণ। আৰু ভাৰতীয় বায়ুসেনাৰ নেতৃত্বত আছিল, ৰাফেল বিমানৰ নেতৃত্বত আছিল উইং কামাণ্ডাৰ ভৌমিকা সিং আৰু সমান্তৰালকৈ কৰ্ণেলৰ দায়িত্বত আছিল সুফিয়া কুৰেশ্বি, দুগৰাকীকৈ মহিলা ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ আহিল খপনি। আৰু যি সময়ত পাকিস্তানে ভাবিছিল যে কাইলৈৰ দিনটোত ভাৰতে মক ড্ৰিল কৰিব, তাৰ পাছতহে যদিহে কৰে যুদ্ধৰ পৰিকল্পনা কৰিব। কিন্তু আউট অফ চিলেবাছ কাৰবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মক ড্ৰিলৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত গ'ল ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত আকাশ মাৰ্গেৰে আক্ৰমণ। আৰু ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এটা বিশেষ টুইট কৰা পৰিলক্ষিত হৈছে, য'ত টুইট যোগে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে উল্লেখ কৰিছে যে সৰ্বদলীয় বৈঠক কাইলৈৰ দিনটোত আহ্বান কৰা হৈছে। এই সৰ্বদলীয় বৈঠকত প্ৰতিটো দলৰ ৰাজনৈতিক নেতাসকল উপস্থিত থাকিব আৰু তাৰ পাছতে তেওঁলোকৰ পৰামৰ্শও এই দেশৰ সংকটকালত লোৱা হ'ব। ৰাজনৈতিক মতাদৰ্শৰে ভেদাভেদ থকা লোকসকলেও এতিয়া দেশৰ সংকটকালত একেখন ঠাইতে খোৱা বোৱা আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু একেটা প্ৰান্ততে সহাৱস্থান কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু দেশৰ সংকটৰ সময়ত অনুশীলন কৰি যুদ্ধৰ সময়ত পৰস্পৰক সহায় কৰাটো ৰাষ্ট্ৰৰ বাবে এক সহযোগিতা। আৰু যদিহে আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজিৰ দিনটোত যদিহে কোনো সেনাৰ আপুনি মক ড্ৰিল দেখে, মক ড্ৰিল যদিহে দেখে তেনেহ'লে আপুনি ফেচবুকত আপলোড নকৰিব, ছ'চিয়েল মিডিয়াত আপলোড নকৰিব। দেশৰ বাবে ই এক প্ৰকাৰ ভাবুকি হ'ব পাৰে। আৰু এটা ব্ৰেকিং এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ, ৰাষ্ট্ৰপতি ভৱনত ইতিমধ্যে উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। ৰাষ্ট্ৰপতি ভৱনতে বিশেষ বৈঠকত মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। বৈঠকৰ পাছতেই ভাৰতে ল'ব পাৰে ডাঙৰ সিদ্ধান্ত। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তথাপিও বৈঠকে কি সূচাইছে? মক ড্ৰিলৰ সলনি পুনৰবাৰ আক্ৰমণে এই পৰিকল্পনা কৰিব নেকি? তেনেধৰণৰ কেতবোৰ চিন্তা এতিয়া দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ ব্ৰেকিং টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। পাকিস্তানত এয়াৰ ষ্ট্ৰাইকৰ পাছত এইবাৰ ভাৰত চৰকাৰৰ সৰ্বদলীয় বৈঠক আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া দেখিবলৈ পোৱা গৈছে বিশেষ বৈঠকৰ বাবে পাকিস্তানৰ বিৰুদ্ধে ষড়যন্ত্ৰ পৰিকল্পনা কৰিবৰ বাবে ৰাষ্ট্ৰপতি ভৱনত গৈ উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দ্ৰৌপদী মুৰ্মুৰ সৈতে বিশেষ বৈঠকত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী মিলিত হ'ব আৰু তাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিব অভিযান, তেনে পৰিকল্পনা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ আহি পৰিছে। টাইমিটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছে, দৃশ্যাংশ মন কৰক। ৰাষ্ট্ৰপতি ভৱনলৈ মোদীৰ কনভয় আগবাঢ়িছে। ৰাষ্ট্ৰপতি ভৱনলৈ মোদীৰ কনভয় আগবঢ়াৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছে। আৰু এইদৰে এটা বিশাল কনভয় লৈ ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ দ্ৰৌপদী মুৰ্মুৰ সৈতে বিশেষ বৈঠকত মিলিত হ'ব। এই বৈঠকত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কি কথা বতৰা পাতিব তাক লৈ জল্পনা কল্পনা চলিছে। ইফালে CCSৰ বৈঠক অন্ত পৰিছে। CCSৰ বৈঠকৰ পাছতে পোনে পোনে ৰাষ্ট্ৰপতি ভৱনলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হৈ পাকিস্তানৰ বিৰুদ্ধে কেনেধৰণৰ পৰিকল্পনা ৰচিব সেয়া হৈ পৰিব লক্ষণীয়। এই মুহূৰ্তত টাইমিটৰ স্ক্ৰীণত কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ। মোদীৰ কনভয় আগবাঢ়িছে ৰাষ্ট্ৰপতি ভৱনলৈ, দৃশ্যাংশ দেখুৱাই আছোঁ। ৰাষ্ট্ৰপতি ভৱনত ইতিমধ্যে উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী। আৰু এফালে দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই যুযুধান ৰূপ ধাৰণ কৰি থকা পৰিলক্ষিত হৈছে। এফালে 4 বজাত আছে মক ড্ৰিল আৰু 4 বজাত সমগ্ৰ দেশতেই মক ড্ৰিল চলিব। সৰ্বসাধাৰণ জনতাক সতৰ্ক কৰি দিয়া হ'ব আৰু দেশৰ 244খনকৈ জিলাত স্পৰ্শকাতৰ জিলাত মক ড্ৰিল চলিব। কিদৰে ব্লেক আউট কৰা হ'ব, কিদৰে
সকলো বৈদ্যুতিক সামগ্ৰী বন্ধ কৰিব লাগিব, দুৱাৰ খিৰিকী মাৰিব লাগিব, কিদৰে বাংকাৰ অথবা পাৰ্কিং লটসমূহত নিজকে নিৰাপদ কৰি ৰাখিব সৰ্বসাধাৰণ জনতাই, সেই কথা প্ৰকাশ কৰা হ'ব। আৰু তাৰ সমান্তৰালকৈ যদিহে আপুনি গাড়ী চলাই থকাৰ অৱস্থাতে মকডিলৰ চাউণ্ড শুনিছে, চাইৰেন শুনিছে, ৰেড চাইৰেন বজা শুনিছে, তেনেহ'লে আপুনি গাড়ী ৰখাই দিয়ক, গাড়ী ৰাজপথৰ ছাইডত ৰখাওক আৰু তাৰ পাছতেই গাড়ীৰ দুৱাৰ খিৰিকী বন্ধ কৰক, ইঞ্জিন ষ্টাৰ্ট বন্ধ কৰক। আৰু যদিহে আপুনি গাড়ীত নাই, মুকলি পথাৰৰ দৰে পথাৰ সদৃশ ঠাইত যদিহে আপুনি আছে, তেনেহ'লে মাটিত আপুনি তলমুৱাকৈ শুই দিয়ক, হাতেৰে মূৰটো আপুনি কভাৰ কৰি ৰাখক। আৰু সমান্তৰালকৈ আশ্ৰয় লওক, আপুনি কোনোবা গৃহ দেৱালৰ কাষত আশ্ৰয় ল'বলৈ চেষ্টা কৰক। আৰু তেনেধৰণৰ কেতবোৰ কথাই এই অনুশীলনত শিকোৱা হ'ব। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে মকডিলৰ যি ঘোষণা কৰা হৈছিল, নোটাম জাৰি কৰি ভাৰতীয় সেনাই যি যুদ্ধাভ্যাস আৰম্ভ কৰাৰ কথা আছিল, তাৰ প্ৰাক মুহূৰ্তত কিন্তু দেখিবলৈ পোৱা গ'ল ভাৰতীয় সেনাৰ ৰাফেল প্ৰৱেশ কৰিলে পাকিস্তানত। আৰু পাকিস্তানত ৰাফেলে প্ৰৱেশ কৰি আক্ৰমণ চলালে, ধ্বংসস্তূপত পৰিণত কৰালে পাকিস্তানৰ কেতবোৰ প্ৰান্ত। আৰু তাৰ পাছতেই সগৌৰৱেৰে ভাৰতীয় সেনাৰ মহিলা যুঁজাৰুৱে উভতাই লৈ আহিল ৰাফেল। আৰু ৰাফেল উভতাই লৈ আহি সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাৰ বিস্তৃত বিৱৰণ দিয়া পৰিলক্ষিত হ'ল। আৰু কাইলৈ দিনটোত সৰ্বদলীয় বৈঠক, এই বৈঠকত দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত থাকিব, দেশৰ গৃহমন্ত্ৰী উপস্থিত থাকিব, আৰু দেশৰ আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত থাকিব। আৰু সৰ্বদলীয় বৈঠকৰ বাবে ইতিমধ্যেই আহ্বান কৰা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ, ৰাষ্ট্ৰপতি ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে প্ৰক্ৰিয়া। আৰু এই আলোচনাত কেনেধৰণৰ বিষয়ে স্থান পাব, নিৰাপত্তাজনিত বহু কথা পাতিব, পাকিস্তানৰ বিৰুদ্ধে আৰু অধিক কেনেধৰণে কঠোৰ হ'ব পাৰি সেই কথা পাতিব। আৰু পেহেলগাম কাণ্ডৰ প্ৰথমটো প্ৰতিশোধৰ পাছত এতিয়া সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছে স্বস্তিৰ নিশ্বাস, কিয়নো 26ৰ পৰা 28গৰাকীকৈ ভাৰতীয় পৰ্যটকক নিৰীহ নিৰস্ত্ৰ পৰ্যটকক উলিয়াই হত্যা কৰা হ'ল। আৰু তেনে পৰিপ্ৰেক্ষিতত বহু মহিলাৰ সেন্দুৰ মুচি দিবলগীয়া হ'ল, ভয়ংকৰ ঘটনা। আৰু তেনে পৰিপ্ৰেক্ষিতত কেইবাগৰাকীও নৱবিবাহিত দম্পতী আছিল সেই পেহেলগামৰ ঘটনাত। নৱবিবাহিত দম্পতীৰ পত্নীসকলক ৰাখি তেওঁলোকৰ স্বামীসকলক গুলীয়াই হত্যা কৰা হ'ল। সেই বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰিছিল। আৰু তাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মিছন সিন্দুৰ নাম দি এই অপাৰেশ্যনটোক এক প্ৰকাৰ ভূমিকা দিয়া পৰিলক্ষিত হ'ল। আৰু দেশৰ ভাৰতীয় বায়ু সেনাই যি ভূমিকা অৱলম্বন কৰিলে, সেই ভূমিকাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে এই পৰ্যন্ত উত্তপ্ত হৈ আছে। পাকিস্তানত সকলো বিমান বন্ধ কৰি দিয়া হৈছে, পাকিস্তানৰ স্কুল কলেজ হাস্পতাল পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে, এক প্ৰকাৰ মেডিকেল ইমাৰ্জেঞ্চি জাৰি কৰা হৈছে। আৰু জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পাছত পাকিস্তানে যদি এই মুহূৰ্তত ভাৰতত কেনেকৈ আক্ৰমণ কৰে, প্ৰত্যাক্ৰমণ কৰে, তেনেহ'লে ভাৰতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, 4 বজাৰ পৰা মকডিলত সকলোবোৰ কথা উল্লেখ কৰি দিয়া হ'ব। আৰু ভাৰতীয় সেনাই ইতিমধ্যে তৎপৰতাৰে প্ৰচেষ্টা অৱলম্বন কৰিছে। আৰু তাৰ মাজতে ভাৰতীয় যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাষ্ট্ৰপতি মিলিত হ'ব বৈঠকত। আৰু বৈঠকত মিলিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু সিদ্ধান্তত পাকিস্তানৰ বিৰুদ্ধে তৎপৰতাৰে ভূমিকা অৱলম্বন কৰাৰ সম্ভাৱনীয়তা প্ৰকট। টাইমিটৰ বাওঁফালৰ উইণ্ডত দেখুৱাই থকা কনভয়টোলৈ মন কৰক, দেশৰ প্ৰধানমন্ত্ৰীৰ কনভয়। আৰু ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনৰ দিশে আগবাঢ়িছে এইখন কনভয়। আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত দ্ৰৌপদী মুৰ্মুৰ সৈতে কি আলোচনা কৰিব সেয়া হৈ প্ৰয়োজনীয়। আৰু আনফালে ভাৰতীয় সেনাৰ যুদ্ধৰ আখৰা অব্যাহত আছে। প্ৰতিটো প্ৰান্তত সাজু হৈ আছে MiG-29, মিৰাজ 2000, Sukhoi 30 আৰু বিভিন্ন হাজাৰ হাজাৰ যুঁজাৰু বিমান সাজু হৈ আছে। ভাৰতীয় নৌসেনাই লেজাৰ গাইডেড মিছাইল INS বিক্ৰাম সকলো সাজু কৰি ৰাখিছে, প্ৰয়োজনত বেলিষ্টিক মিছাইল উলিয়াবলৈ কুণ্ঠাবোধ নকৰে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বিশ্বৰ অন্যান্য প্ৰান্তৰ শক্তিশালী ৰাষ্ট্ৰ যেনেদৰে ইজৰাইল, ৰাছিয়াকে আদি কৰি বিভিন্ন প্ৰান্তৰ বহু ৰাষ্ট্ৰই এতিয়া ভাৰতক সমৰ্থন কৰিছে। আৰু ভাৰতক সমৰ্থন কৰি এটা কথাই উল্লেখ কৰিছে, যিকোনো মুহূৰ্তত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যি যুদ্ধকালীন তৎপৰতা আগবঢ়াইছে, সেই ক্ষেত্ৰত ভাৰতক যৎপূৰ্ণাস্তি সহায় কৰিব অন্য প্ৰান্তৰ শক্তিশালী ৰাষ্ট্ৰসমূহে। তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানৰ বুকুত এতিয়া কঁপনি, পাকিস্তানৰ বাৰম্বাৰ বৈঠক। আৰু এই বৈঠকৰ অন্তত দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে।